নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ নেহৰু পাৰ্কস্থিত এখনি অগ্ৰণী অভিজাত্য শিক্ষা অনুষ্ঠান বচপন প্লে স্কুলৰ পঞ্চম প্ৰতিষ্ঠা দিৱসটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নিউজৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ নেহৰু পাৰ্কস্থিত এখনি অগ্ৰণী অভিজাত্য শিক্ষা অনুষ্ঠান বচপন প্লে স্কুলৰ পঞ্চম প্ৰতিষ্ঠা দিৱসটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে 1 ডিচেম্বৰ দেওবাৰে এটি পবিত্ৰ ক্ষণত যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজিৰ পৰা 5 বছৰ পূৰ্বে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত উদীয়মান এগৰাকী মেধাৱী যুৱতী ৰশ্মি দাসৰ প্ৰচেষ্টাত জন্মলাভ কৰা শিক্ষা অনুষ্ঠানটিৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ উদ্যোগত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি Good morning, parents and my dear students. আজি এই সুন্দৰ পুৱাটিত যিহেতু এটি খুব সুন্দৰ দিন বচপন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত আজিৰ পৰা 5 বছৰ পূৰ্বে জন্ম লাভ কৰিছিলে বচপন প্লে স্কুল আজি জন্মদিন আজি জন্মদিনৰ শুভক্ষণত মই বচপনৰ প্ৰতিজন সদস্য তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আমি জানো এখন স্কুল জন্ম দি চলাই যোৱাটো অতি কঠিন কিন্তু আমাৰ সন্মানীয় ৰশ্মি দাস ডাঙৰীয়াই খুব সুন্দৰভাৱে 5টা বছৰ ধৰি স্কুলখন আগুৱাই লৈ গৈছে আৰু তেওঁক আমি এই পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বচপন প্লে স্কুলৰ পৰাই যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ইয়াত পঢ়ি আছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে এজন সুন্দৰ সুনাগৰিক হৈ নিজকে প্ৰতিষ্ঠিত কৰি কেৱল যোৰহাট নহয় সমগ্ৰ অসম নহয় সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাব পাৰিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰবাৰ আজি পবিত্ৰ দিনটিত উপস্থিত সমূহ ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বচপন প্লে স্কুলৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ ৰবিবাৰে পুৱা এটি শুভক্ষণত নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ তথা আসাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্ট আৰু যোৰহাট জিলা ই মিডিয়াৰ উপ সভাপতি বিশিষ্ট সমাজকৰ্মী উৎপল দাসে এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে কণ কণ শিশুসকলে প্ৰদৰ্শন কৰা গীত নৃত্য আবৃত্তি আদিয়ে উপস্থিত সকলোকে আপ্লুত কৰি তোলে অনুষ্ঠানটি সফলভাৱে সামৰণি পৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে অভিভাৱকসকল শিক্ষয়িত্ৰীসকল তথা ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা উৎপল দাসক উদ্যোক্তাসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও